Hello students, welcome to my class. This is your channel English Gyan Academy. Today we are going to discuss another important tense, that is present perfect continuous. As the name denotes, this tense conveys two time or two tense. This is the combination of two tense, that is perfect and continuous. Here we are going to discuss present. So this tense is the combination of present perfect and present continuous, which we have already discussed. দুটা টেন্সৰ এটো কম্বিনেশন হয়, এটা হৈছে প্ৰেজেন্ট কন্টিনিউয়াস আৰু এটা হৈছে প্ৰেজেন্ট পারফেক্ট। এই দুটা টেন্সক লগ লগাই কৰা হৈছে। যেহেতু টেন্সটো দুটা টেন্সক লগ লগোৱা হৈছে, তেনেকে আমাৰ এই সেন্টেন্সৰ এই টেন্সৰ বাক্যৰ গঠনটো দুই ধৰণৰ আছে। আমি কি কি পাইছিলে গঠনত আগতে পাইছিলো সাবজেক্ট, তাৰ পিছত আছিল হেভ বা হেজ ভার্ব, প্ৰেজেন্টৰ কাৰণে হেভ বা হেজ হল, তাৰ পিছত বিন আৰু ভার্ব আইএনজি, তাৰ পিছত লিখিব লগাখিনি আমি লিখিব পাৰিম। এইটো টেন্সত লিখিবলৈ হলে যেতিয়া আমি আমাৰ নলেজ হ'ব যে এই টেন্সত লিখিব লাগিব, সেইটো হোৱাৰ লগে লগে আমি কি কৰিব লাগিব, এইবোৰ কোৰ পৰা আহিলে বহুত ষ্টুডেন্টে কয় কোৰ পৰা আহিলে এইবোৰ ফৰ্মুলা, এইটো স্ট্ৰাকচাৰৰ যেটো ফৰ্মুলা হয় বাক্যৰ গঠনৰ যেটো ইয়াত গঠনত দিয়া আছে ফৰ্মুলাটো, এই হেভ বা হেজ আৰু বিন এইটো তাৰ পৰা আহিব। আমাৰ এইটো আমি ক'ব বিচৰা সেন্টেন্সত আমাৰ নাথাকে, আমি নিজে আনি ল'ব লাগিব। এতিয়া এই টেন্সটো হল ইয়াৰ স্পেশালিটি এটা আছে, বিশেষত্ব এটা আছে। অন্য টেন্স বিলাকতকৈ ইয়াৰ বিশেষত্ব আছে। বিশেষত্বটো হৈছে ই দুটা টাইমক হি প্ৰকাশ কৰে। এটা হল পাস্ট আৰু আনটো হল প্ৰেজেন্ট টাইম। অৰ্থাৎ এই টেন্সত কি হ'ব, এই টেন্সত লিখিবলগীয়া যেটো বা হ'ব লগা যেটো কামক আমি এই টেন্সত লিখিম, যেটো ভাৰ্বক এই টেন্সত লিখিব লগা হয়, হেতু কি হ'ব, সেই কামটো started in past and continue at present। সেই কামটো পাস্টতে স্টার্ট হয় আৰু পাস্টত স্টার্ট হয় যদিও এতিয়াও কন্টিনিউ হৈ আছে। সেই কাৰণে ই দুটা টাইমক বুজাইছে, কামটো স্টার্ট হোৱা পাস্ট টাইমটো আৰু এতিয়া চলি থকাটোও বুজায়। গতিকে হি কি কৰে, কোনো এটা কাম অতীতত পাস্টত আৰম্ভ হৈ এতিয়াও কৈ থকা সময়ত যদি চলি আছে, কন্টিনিউ হৈ আছে বুজায়। তেনেকুৱা বিলাক কামৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰো, অৰ্থাৎ এই গঠনটো আমি ব্যৱহাৰ কৰো। এতিয়া এনেকুৱাকে আমি ইয়াত মই দুটামান এক্সাম্পল দিছো, তোমালোকে প্ৰেক্টিস কৰিবা। তো আই সাবজেক্টৰ ঠাইত আই লিখিলো, হেভ বা হেজৰ ঠাইত হেভ লিখিলো, আৰু ইয়াত বিন আছে গতিকে বিন আহিলে। ভাৰ্বক মই ৰিড ভাৰ্ব ললো, এইবাৰ ৰিড ভাৰ্ব ললো, তাৰ লগত আইএনজি দিলো, আই হেভ বিন ৰিডিং। কিবা ক'ব মন গ'ল মই ইংলিছ লিখিলো। তেনেকৈ সাবজেক্টৰ ঠাইত সি লিখিলো, হেভ বা হেজৰ হেজ আহিলে, এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে হেজ আহিব, হেভৰ ঠাইত হেজ হল, সি হেজ। একে এইটো ফৰ্মুলাৰ পৰা বিন আহিছে। এইবাৰ মই ৰিডৰ ঠাইত প্লে ভাৰ্ব লৈছো, গতিকে তাৰ লগত আইএনজি কৰিছো, প্লেইং ফৰ এন আৱাৰ। এঘণ্টা ধৰি মই পঢ়ি আছো, হলে তাই এঘণ্টা ধৰি পঢ়ি আছে। দে, এতিয়া সাবজেক্টটো মই চেঞ্জ কৰিলো দে। এতিয়া দেৰ লগত হেভ হেজৰ ভিতৰত হেভ বহিব। হেজটো ক'ত বহে, অকল যেতিয়া সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া হেভ আৰু হেজৰ ভিতৰত হেজ বহিব। গতিকে দে হেভ বিন, এটা ওয়াচ মই ভাৰ্ব ল'বলৈ মন গ'ল, মই ওয়াচ ললো, আইএনজি লগালো, ওয়াচিং। দে হেভ বিন ওয়াচিং। এইখিনিৰ পৰাই, এই স্ট্ৰাকচাৰটোৰ পৰাই আমি গম পাম যে সেন্টেন্সটো কি টেন্সত আছে। চোৱা, হেজ বিন প্লেইং, হেভ বিন ৰিডিং, হেভ বিন ওয়াচিং, হলে এনেকুৱাকে আমি কৰিছো। এতিয়া চোৱা পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াসৰ ডিফারেন্স। একেটা সেন্টেন্সত লিখা আছে, হি হেজ ডান হিজ হোমওয়ার্ক। অর্থাৎ কি হল, তেওঁ নিজৰ হোমওয়ার্কটো কৰিলে মানে কামটো কি হোৱা বুজাইছে, কমপ্লিট হোৱাটোক বুজাইছে। কামটো কমপ্লিটেড হল। তাৰ পিছত আকৌ সেই একেজনৰ কথাটো যদি আমি লিখো, হি হেজ বিন ডুইং, এটো হেজ ডান সাবজেক্ট হেভ ভার্ব আৰু থার্ড ফর্ম হলে পারফেক্টত আছে।
আৰু ইয়াত কি আছে হেজ বিন ডুইং অৰ্থাৎ এইটো ষ্ট্ৰাকচাৰৰ লগত মিলিছে হিজ হোমৱৰ্ক গতিকে এই কামটো কি হৈ আছে কন্টিনিউ এই কামটো কন্টিনিউ চলি আছে কিন্তু স্টার্টটো আগতে হৈছে ধৰি লৈছো আমি এইটো সময়ত আছো এতিয়া মই কলো কোনোবা এজনে কামটো কি কৰিলে বুলি কলো ইয়াত থকা অৱস্থাত মই সেইজনে তেও কামটো কৰিলে মানে এইখিনিতে কৰিলে গতিকে মই কৈ দিলো কামটো কৰিলে ইয়াতে যদি কামটো কৰিলে স্টার্টটো কৰবাত কৰিছিলে উল্লেখ কৰা নাই যদিও ইয়াতেই কামটো শেষ কৰিবলৈ হলে ইয়াত কি আগতে কৰিছে গতিকে তেও কামটো কৰিলে আমি এই সময়টোহে উল্লেখ কৰিছো এইবাৰ কি কৰিছো সেকেন্ড সেন্টেন্সত তেও কামটো কি কৰিছে আগৰ পৰা কামটো কৰিছে কিন্তু আগত শেষ নহয় প্ৰেজেন্টতো কন্টিনিউ হৈ আছে গতিকে এনেকুৱা কৈ অতীতত কামটো আৰম্ভ হৈ বৰ্তমানেও চলি থকা অৱস্থাত বুজাবৰ কাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰো গতিকে ই বুজায় পারফেক্টে বুজায় কমপ্লিট হোৱাটো পাৰ হৈ যোৱাটো কামটো শেষ হোৱাৰ পিছত আমি যেতিয়া কম অৰ্থাৎ আমি কোৱাৰ আগে আগে কামটো যদি শেষ হৈ যায় তেতিয়া হলে তাক আমি পারফেক্টত ইউজ কৰো কিন্তু সেই একেটা কাম কৈ থকা সময়ৰ আগে আগে শেষ নহৈ যদি এতিয়াও চলি আছে তেতিয়া হলে আমি তাক পারফেক্ট কন্টিনিউয়াস বুলি কম অৰ্থাৎ ইয়াত আগে আগে হোৱা সময়কো বুজাইছে আৰু প্ৰেজেন্ট কন্টিনিউয়াসত আমি পঢ়িছিলো কৈ থকা সময়ত এতিয়া বৰ্তমানত চলি থকা তাকো বুজাইছে কন্টিনিউয়াস বুলি আছে গতিকে পারফেক্টৰ আৰু কন্টিনিউয়াস এতিয়া দুইটা টেন্সক ই কভাৰ কৰিছে গতিকে নামত কভাৰ কৰিছে গতিকে ই সময়ও কভাৰ কৰে গতিকে পারফেক্টৰ টাইমটো কভাৰ কৰিছে আৰু প্ৰেজেন্ট এতিয়াৰ সময়টোকো কভাৰ কৰিছে এতিয়া আমি বহু ক্ষেত্ৰত এইখিনি হল আমি পারফেক্ট কন্টিনিউয়াসৰ জানিবলগীয়া কথা কিন্তু কেতিয়াবা ষ্টুডেন্টে অলপ পাজল লগাকে কথাখিনি কৈ দিয়ে আমাৰ আৰু এটা এসপেক্ট আছে মই এক্সামৰ কথা কৈছো এতিয়া এক্সামত যদি আমাক সেন্টেন্স এটা আহিছে কোনোবা এটা টেন্সত লিখিব লাগিব এতিয়া ধৰি লৈছো এই ইয়াতে দিয়া সেন্টেন্স বিলাকৰ ক্ষেত্ৰত এটো ইয়াতো আই ৰিড বুলি ব্ৰেকেট থাকিব তো হ্যাভ বিন ৰিডিং বুলি লিখিবৰ কাৰণে কি থাকিব লাগিব অৰ্থাৎ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত যে সেন্টেন্সটো হ'ব লাগে হেতু আমি কেনেকে গম পাম বুলি কলে স্টুডেন্ট বিলাকে কি কব যে সেন্টেন্সটোৰ লগত সিন্স বা ফৰ থাকিব থাকে বুলি কয় সিন্স বা ফৰ থাকে হলে ধৰা ফৰ এন আৱাৰ এটো শুদ্ধ কথা কিন্তু বা সিন্স থাকিব কেতিয়াবা হলে সিন্স যদি দিও ধৰা 7 AM এটো শুদ্ধ কথা কিন্তু এটো হল আধা কি আমি গম পাইছো কেতিয়াবা আমি ধৰা I buy a book for my brother এতিয়া ইয়াত ব্ৰেকেট দিয়া আছে যদি আমি অকল সিন্স বা ফৰ থাকিলেহে এটো টেন্স হ'ব বা সিন্স বা ফৰ থাকিলে এটো টেন্স হ'ব বুলি কলে তো ইয়াত ভুল হৈ গল হলে গতিকে ইয়াত মই টাইম এটাও দিছো yesterday এতে ইয়াত সিন্স বা ফৰ নাই ফৰ আছে কিন্তু তেতিয়া কি কব ইয়াত সিন্স বা ফৰ আছে এতিয়া প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হ'ব জানো নহব কি কাৰণে নহব সিন্স বা ফৰৰ পিছত সময় লাগিব তো যদি সিন্স বা ফৰৰ পিছত সময় লাগে তেতিয়া হলে সিন্স বা ফৰৰ পিছত ইয়াত সময় আছে এতিয়া হ'বনে এতিয়াও নহব তাৰ মানে সিন্স বা ফৰ মাত্ৰ থাকিলেও নহব আৰু সিন্স বা ফৰৰ পাছত সময় থাকে কলেও নহব সময়টো ইয়াতো আছে সিন্স বা ফৰৰ পাছত সময় আছে তেতিয়া হলে কি ভুল হল আমাৰ কোৱাটো ভুল হল বা পারসেপশনত ভুল আছে যে সিন্স বা ফৰৰ লগে লগে পাছত ইয়াত লগে লগে থাকিব লাগিব হলে যদি লগে লগে সময় থাকে তেনেকুৱা বাক্য বিলাকতে এনেকে মাজত কিবা কিবি সোমাই থাকিলে নহব ইয়াত ধৰা আমি লিখিছো ইংলিশ এটো ফৰ আছে ফৰ এন আৱাৰ বা সিন্স 7 AM এই ফৰৰ লগে লগে আছে পিছত সিন্সৰ লগে লগে পাছত আছে এই ফৰৰ লগে লগে পাছত সময় আছে এনেকুৱা হলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় কেতিয়াবা পারফেক্ট কৰিও লিখো আমি হেতু পিছত আমি ডিসকাস কৰিম কম্পেয়াৰ কৰিম কিন্তু আমি এতিয়া ফটকে জানিব লগা বুজি পাব লগা কথাটো হৈছে যে যদি সেন্টেন্সত সিন্স বা ফৰৰ ঠিক পাছতেই যদি সময় থাকে
immediate after since and for if there is a time indicated to us, then the sentence will be in perfect continuous tense and especially present perfect continuous tense. খৰখিনি সময়ত খৰখিনি ক্ষেত্ৰত এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব যদিহে বাক্যটোত আমাক কৰিবলৈ এক্সামৰ কথা কৈ আছো সিন্স বা ফৰৰ লগে লগে পাছত যদি সময় দিয়া থাকে সেই গোটেইখিনি কথা আমি বুজি পাব লাগে সিন্স বা ফৰো লাগিব তাৰ পাছত সময়ও থাকিব লাগিব পাছত মানে বহুত দূৰত নহয় লগে লগে পাছত সময় থাকিব লাগিব এইখিনি শৰ্টকে আমি মনত থৈ দিলে আমি এক্সামত অহা সেন্টেন্স বিলাকৰ ক্ষেত্ৰত আমি ফটকে সময় নষ্ট নকৰাকে আমি শুদ্ধকে কৰিব পৰা হম কিন্তু আমি যদি স্পোকেনৰ ক্ষেত্ৰত ধৰা মই ক'ব লগা হৈছে কথাবোৰ মই কম তেনেকুৱা ক্ষেত্ৰত কাৰোবাক কোৱা ক্ষেত্ৰত যে প্ৰত্যেকটো সেন্টেন্সত মই আগতেও কৈছিলো এনেকে সময়বোৰ উল্লেখ কৰি থাকিব লাগে আগতে মই লিখোতে ইয়াত কৰাই নাছিলো তো সময় উল্লেখ কৰিবই লাগিব বুলি কথা নাই আমাক হে এটো ব্ৰেকেট দিছে অৰ্থাৎ আমি টাইম লগাব লাগে আমি সেন্টেন্স যেতিয়া কম তেতিয়াটো আমি উই হ্যাভ অলৰেডি given the time in the structure আমি অলৰেডি দিয়া থাকিব আমাৰ স্ট্ৰাকচাৰ যেনেকুৱা থাকিব the listener will understand the tense or time of my sentence from the verb I have used মই ব্যৱহাৰ কৰা ভাৰ্বৰ পৰাই তেও মই বাক্যটো কোন টাইমৰ কথা ক'ব বিচাৰিছো বা কোন টেন্স ইউজ কৰিছো হেতু লিসেনাৰ জনে শুনা জনে বুজি পায় গতিকে আমি এই স্ট্ৰাকচাৰটো এনেকে লিখি দিয়াৰ লগে লগে হিবালে সময় নহলেও হয় প্ৰত্যেকটো সেন্টেন্সৰ টাইম কৈ থাকিব না লাগে তো আমি গ্ৰেজুৱেলি অলপমান প্ৰেক্টিস কৰি যাম স্পোকেনৰ হেতুৰ কাৰণে আমি কি কৰিব লাগিব অলপমান কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগিব তো আমাৰ টেন্স এটো আমাৰ প্ৰেজেন্টৰ লাষ্ট পাৰ্ট লাষ্ট টেন্স 4 নম্বৰৰ তো লাহেকে এতিয়া পাষ্ট আমি পঢ়িম প্ৰেজেন্ট আৰু পাষ্ট হোৱাৰ পাছত বা তাৰ মাজৰ পৰা আমি অকনমান ট্ৰাই কৰিম তো তোমালোকে এনেকুৱা সেন্টেন্স মই এক্সাম্পল হিচাপে তিনটা দিছো তুমি এই সাবজেক্ট বিলাক চেঞ্জ কৰি কৰি লিখা এই ভার্ব বিলাক এই দুটাটো থাকিব হ্যাভ বিন বা হেজ বিন কিবা এটা থাকিব এইটো টেন্সত আৰু এই ভার্বটো চেঞ্জ কৰি কৰি লিখা দুই চাৰিটা লিখি দিয়া দুই চাৰিবাৰ পঢ়া নিজে নিজে আহি লাগিব এই টেন্সত লিখিব বা ক'ব পাৰিব লাগিব গতিকে ক'বলৈ নিজে নিজে আহিব এইখিনি প্ৰেক্টিস কৰিবা তো ক্লাসটো এইখিনতে বুজি পালা বুলি মই অনুভৱ কৰিছো সো থ্যাংক ইউ এন্ড কিপ ওয়াচিং my videos and please subscribe to inspire me. Thank you.